ইয়াত কোনো ধৰণৰ অত্যাধুনিক সা সুবিধা নাছিল কিন্তু মোদী ডাঙৰীয়া অহাৰ লগে লগে আপোনালোকে নিজেই দেখিছে ধুবুৰীত কিমান বৈপ্লৱিক পৰিৱৰ্তন হৈছে আজি এইখন ধুবুৰী আগন্তুক দিনত আধুনিক ভাৰত বিশ্বৰ বুকুত শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত ধুবুৰী আগন্তুক দিনত আটাইতকৈ উল্লেখযোগ্য ভূমিকা পালন কৰিব আৰু সেইবাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শক্তিশালী সিদ্ধান্ত লৈছে ভাৰতবৰ্ষৰ বুকুত নহয় এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দীঘল দলংখন নিৰ্মাণ হ'ব এই ধুবুৰী ফুলবাৰীত এই দলংখন নদীৰ ওপৰতে ইয়াৰ দৈৰ্ঘ্য হ'ব 18 কিলোমিটাৰ আৰু সদিয়া আটাইতকৈ দীঘল দলং ইয়াৰ দৈৰ্ঘ্য 9.2 কিলোমিটাৰ অৰ্থাৎ 9.5 কিলোমিটাৰ কিন্তু ধুবুৰী তাতকৈ দুগুণ হ'ব 5,000 কোটি টকা ব্যয় কৰি এইখন দলং নিৰ্মাণৰ বাবে অলপতে কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আৰু লগে লগে ধুবুৰী দক্ষিণ চালমাৰা মানকাছাৰ আৰু ধুবুৰী দুইখন জিলাৰ মাজত সুন্দৰভাৱে সংযোগ ব্যৱস্থা হ'ব যাতায়াত ব্যৱস্থা হ'ব আৰু ইয়াৰ উপৰিও গুৰুত্বপূৰ্ণ কথা এইটোৱে কেৱল দলং নিৰ্মাণ হৈছে এনে নহয় আপোনালোকৰ প্ৰাইম মিনিষ্টাৰ গ্ৰাম সড়ক যোজনাৰ যোগেদি এই গোলকগঞ্জে হওক বা ধুবুৰী হওক বা বিলাসীপাৰা ইষ্টে হওক সমগ্ৰ জিলাখনত 1000 কিলোমিটাৰ ৰাস্তা নিৰ্মাণৰ কাম চলি আছে দলং নিৰ্মাণৰ কাম চলি আছে আৰু ইয়াৰ উপৰিও আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে ৰূপসী বিমান বন্দৰ যেটো কংগ্ৰেছৰ কাৰ্যকালত পৰিত্যক্ত আছিল মাননীয় মোদী ডাঙৰীয়াই পুনৰুজ্জীৱিত কৰাৰ বাবে কাম তীব্ৰ গতিত চলালে আৰু ছেপ্টেম্বৰ মাহৰ পৰা এই বছৰ ছেপ্টেম্বৰ মাহৰ পৰা ৰূপসীৰ পৰা ধুবুৰী ৰাইজে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ উৰাজাহাজেৰে অহা যোৱা কৰিব পাৰিব ইয়াৰ উপৰিও ধুবুৰীত প্ৰথমবাৰৰ বাবে এই ব্ৰহ্মপুত্ৰ উত্তৰ পাৰটোক কংগ্ৰেছে গুৰুত্ব দিয়া নাছিল ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ ভাবিব নোৱাৰা অৱহেলিত আছিল কিন্তু মোদী চৰকাৰে ক'লে তোমালোকে ইমান ডাঙৰ এখন ঐতিহাসিক চহৰ ধুবুৰী পৃথিৱী বিখ্যাত চহৰ এইখন চহৰক কংগ্ৰেছে আদৰ নকৰিলে অৱহেলা কৰিলে আওকাণ কৰিলে কিন্তু বিজেপি চৰকাৰে গুৰুত্ব দিব সেইবাবে মোদী ডাঙৰীয়াই পইচা পাতি দিয়াৰ বাবে আজি ধুবুৰীত চিকিৎসা মহাবিদ্যালয় কাম চলি আছে ধুবুৰীত কেন্সাৰ হস্পিটেলৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল এই ধুবুৰীতে কন্যা মহাবিদ্যালয় এই গোলকগঞ্জতে আমাৰ সংখ্যালঘু ছাত্ৰীসকলৰ বাবে প্ৰথমখন কন্যা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হ'ব আৰু এনে ধৰণে ধুবুৰী জিলাখনক ভাৰতবৰ্ষৰ মানচিত্ৰত জাকত জিলিকা জিলা হিচাপে গঢ় দিয়াৰ নিমিত্তে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে এতিয়া আপোনালোকে আকৌ এবাৰ মোদী চৰকাৰ বিচাৰে নিবিচাৰে বিচাৰে নিবিচাৰে ইমানখিনি মোদী ডাঙৰীয়া কৰাৰ পাছত যদি আমি মোদী ডাঙৰীয়াক দ্বিতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ বাবে যদি ধুবুৰী আসনখন উপহাৰ দিব নোৱাৰো তে মোদী ডাঙৰীয়াই আগন্তুক দিনত কি বুলি কাম কৰিব আমাক অকৃতজ্ঞ বুলি ক'ব সেইবাবে কৃতজ্ঞতাৰ চিন স্বৰূপে ধুবুৰী জিলাৰ ৰাইজৰ ওচৰত মোৰ এটা অনুৰোধ থাকিল আপোনালোকে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলাম ডাঙৰীয়াক কম পক্ষেও 5 লাখ ভোটৰ ব্যৱধানত আপোনালোকে জয়যুক্ত কৰক হাতীৰ ছবিত ভোট দি আৰু এই ক্ষেত্ৰত মই এটি কথা উল্লেখ কৰিবই লাগিব দুগৰাকী বিধায়ক অশ্বিনী ৰায় চৰকাৰ সন্মুখলৈ আছে অশ্বিনী সন্মুখলৈ আৰু এই অশ্বিনী ৰায় চৰকাৰ আৰু চিংগিয়া আমাৰ দুইগৰাকী বিধায়ক আপোনালোকে অত্যন্ত মই আপোনালোকৰ ওচৰত কৃতজ্ঞ দুইগৰাকী বিধায়ক অত্যন্ত কৰ্ম উদ্যোগী অত্যন্ত পৰিশ্ৰমী এই দুগৰাকী বিধায়কে ধুবুৰী জিলাৰ বৈপ্লৱিক পৰিৱৰ্তনৰ বাবে দিনে নিশাই কষ্ট কৰাৰ বাবে আৰু দুগৰাকী বিধায়কে মোক মুখ্যমন্ত্ৰীক কিমান বাৰ এই ক্ষেত্ৰত তেখেতসকলে মোক জনাইছে যে ধুবুৰী জিলাক অগ্ৰাধিকাৰ দিব লাগিব উন্নয়নৰ ক্ষেত্ৰত তাৰ বাবে আজি এই বৈপ্লৱিক পৰিৱৰ্তন সম্ভৱ হৈছে আপোনালোকে সকলোৱে দুগৰাকী বিধায়কক আশীৰ্বাদ দিয়ক গতিকে মই আৰু দীঘলীয়া বক্তব্য নাৰাখো আপোনালোকৰ মাজলৈ মই প্ৰায় আহিয়ে থাকো মই মুখ্যমন্ত্ৰী হোৱাৰ পাছত ধুবুৰীলৈ কিমানবাৰ আহিলো মনত আছেনে 10 বাৰ মই আহিছো মুখ্যমন্ত্ৰী হিচাপে 2 বছৰ আৰু গোলকগঞ্জলৈ মই 4 বাৰ আহিছো ৰাইজ
কিমানবাৰ আহিলোঁ 4 বাৰ আৰু ধুবুৰী জিলালৈ 10 বাৰ আৰু আহিম ভৱিষ্যতে আঁচনি লৈ কিন্তু ইয়াৰ ক্ষেত্ৰত আপোনালোকে মোক এটা প্ৰতিজ্ঞা দিব লাগিব এই গোলকগঞ্জ সমষ্টিত সৰ্বমুঠ ভোটাৰ কিমান আছে 2 লাখ ইয়াত অশ্বিনী ৰায় চৰকাৰে মোক কৈছে যে এই সমষ্টিত 2 লাখ ভোটাৰ আছে এতিয়া আপোনালোকে কওকচোন ৰাইজে সিদ্ধান্ত ল'লেহে হ'ব মই ক'লে নহ'ব 2 লাখৰ ভিতৰত আপোনালোকে আমাৰ পাৰ্টিক কিমান ভোট দিব কওকচোন কিমান 1,50,000 1,50,000 1,50,000 কম হৈছে অলপ বঢ়াওকচোন আৰু 1,60,000 তেতিয়াহ'লে ৰাইজে কৈছে আইসকল আপোনালোকে কি কয় 1,60,000 1,60,000 1,60,000 সকলোৱে কয় 1,60,000 গতিকে মই নিশ্চিন্ত হৈ যাব পাৰোঁ ইয়াৰ পৰা মই এতিয়া গুৱাহাটীত গৈ কম গোলকগঞ্জলৈ গৈছিলোঁ গোলকগঞ্জৰ ৰাইজে 2 লাখৰ ভিতৰত 1,60,000 ভোট দিয়াৰ প্ৰতিশ্ৰুতি দিছে এতিয়া মই আজি আপোনালোকক কথা দিলোঁ আপোনালোকে জানি সুখী হ'ব নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হিচাপে আমাক এটি পৰামৰ্শ দিলে অসমৰ বুকুত শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত যিমান সংখ্যক কাঠৰ দলং আছে সব দলং পকী কৰিব লাগিব তাৰ বাবে যিমান পইচা লাগে মই কেন্দ্ৰীয় চৰকাৰৰ পৰা দিম আৰু আপোনালোকে জানি সুখী হ'ব আমি প্ৰথম পৰ্যায়ত 1000খন কাঠৰ দলং পকীকৰণৰ কাম ইতিমধ্যে আৰম্ভ কৰিলোঁ আৰু এই আঁচনিৰ নাম কি দিয়া হৈছে জানেনে বিশ্ববীৰ চিলাৰায় আৰু বীৰ লাচিতৰ নামেৰে এই আঁচনিৰ কাম শুভাৰম্ভ হৈছে অসমত অতুল বৰা ডাঙৰীয়াই কৈছে কোচ ৰাজবংশী মটক মৰাণ চুতীয়া আহোম আদিবাসী হয়নে এই 6টা জনগোষ্ঠী জনজাতিকৰণ কৰাৰ বাবে ইতিমধ্যে পৰম আদৰণীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত গ্ৰহণ কৰি এই প্ৰস্তাৱ ৰাজ্যসভালৈকে কঢ়িয়াই নিছে অসমৰ স্বাভিমান ৰক্ষা কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি বলিষ্ঠ পদক্ষেপ লৈছে তাৰ বাবে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বৃহত্তৰ অসমীয়া সমাজ অসমীয়া মাৰোৱাৰী বিহাৰী বঙালী পাঞ্জাবী নেপালী হিন্দু মুছলমান খ্ৰীষ্টান বুদ্ধিষ্ট জৈন শিখ আৰু বিভিন্ন জাতি জনগোষ্ঠী অসমৰ বুকুত থকা সকলোৱে আগন্তুক মিলিত প্ৰচেষ্টাৰে আমি অসমৰ ভৱিষ্যত শক্তিশালী ওপৰত গঢ় দিব লাগিব আৰু এটা কথা মনত ৰাখিব লাগিব ভাৰতীয় জনতা পাৰ্টীয়ে সদায় বিশ্বাস কৰে সম্প্ৰীতি সমন্বয় আৰু আমি বিশ্বাস কৰোঁ সমন্বয়ৰ দ্বাৰা সমাজ শক্তিশালী হয় সংঘাতত কাজিয়া পেচালত সমাজ দুৰ্বল হয় সেইকাৰণে মোৰ আহ্বান এই বৃহত্তৰ অসমীয়া সমাজখন আপোনালোকে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে বৃহত্তৰ অসমীয়া সমাজৰ সতি সন্ততি হিচাপে আগন্তুক দিনত এইখন অসমত সকলো সময়তে শান্তি সম্প্ৰীতি ভাতৃত্ববোধ আৰু বন্ধুত্ব আমি সকলো সময়তে জীয়াই ৰাখিব লাগিব এই সংকল্প আমাৰ বিজেপি চৰকাৰৰ মিত্ৰজোঁটৰ চৰকাৰ গতিকে সেই দৃষ্টিভংগীৰে আমি কাম কৰি আহিছোঁ আৰু এটা কথা মই আপোনালোকক কওঁ কিছুদিনৰ আগতে বিশ্বনাথ চাৰিআলিত এগৰাকী নিৰীহ ইছলাম ধৰ্মীয় লোকক যেনেধৰণে অশালীন ব্যৱহাৰ কৰা হৈছিল সেই দুষ্ট অপৰাধীসকলক ইতিমধ্যে অসম চৰকাৰে কায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু আপোনালোকে জানি এই কথাও জনা উচিত এই ষড়যন্ত্ৰৰ অন্তৰালত আছিল কংগ্ৰেছ দল ইতিমধ্যে তাহাঁতৰ মূল অপৰাধীজন হৈছে কংগ্ৰেছৰ এজন সদস্য গতিকে অসম ধৰ্ম নিৰপেক্ষ ৰাজ্য এইখন ৰাজ্যত আমি সকলোৱে হিন্দু মুছলমান খ্ৰীষ্টান বুদ্ধিষ্ট জৈন শিখ সকলোৱে মিলাপ্ৰীতিৰে বসবাস কৰি আছোঁ গতিকে ইয়াত আমি ধৰ্মৰ নামত ভাষাৰ নামত কাকোৱে সংঘাত সৃষ্টি কৰিবলৈ নিদিওঁ আৰু আমাৰ লক্ষ্য সকলোৰে নিৰাপত্তা নিশ্চিত কৰা গতিকে সেইবাবে আগন্তুক দিনত এই ধৰ্ম নিৰপেক্ষ নীতিৰ দ্বাৰা সকলো সময়তে আমাৰ সমাজ পৰিচালিত হ'ব আমাৰ ৰাজ্য চৰকাৰে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামক একাকাৰ কৰি সকলোকে পৰম শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নীতিৰে সবকা সাথ সবকা বিকাশ নীতি আমি সফল ৰূপ কৰি তুলিম গতিকে এইখিনি কথাকে কৈ মই আজি এইখন সভাত পুনৰবাৰ আপোনালোকৰ শ্ৰীচৰণত কোটি কোটি প্ৰণাম জনাই মই আপোনালোকক ধন্যবাদ জনাইছোঁ
আপোনালোক মহান আপোনালোকে 4 ঘণ্টা সময় ইমান ৰ'দত এনেধৰণে থিয় হৈ এই মহাস্থানত উপস্থিত থাকি আমাক যি ধৰণে আন্তৰিকতাৰে মৰম দিলে তাৰ বাবে মই আপোনালোকৰ এই মৰম পাহৰিব নোৱাৰোঁ পুনৰবাৰ গোলকগঞ্জ সমষ্টিৰ ধুবুৰী ৰাইজলৈ কোটি কোটি প্ৰণিপাত যাচি ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি আকৌ এবাৰ জয় হিন্দ ধন্যবাদ এয়া আছিল গোলকগঞ্জৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ পোনপটীয়া সম্প্ৰচাৰ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে সোণাপুৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল আৰু তাত তেওঁ উপস্থিত হৈ এটা কথা কৈছিল যে বৰ্তমানৰ মোদী চৰকাৰৰ নেতৃত্বত ভাৰতত কোনো লোকেই কোনো দল সংগঠনেই কিবা এটা পাবলৈ আন্দোলন কৰিবলগীয়া হোৱা নাই কিন্তু অসমত যেন তাৰ ব্যতিক্ৰম নাৰী শক্তি অসমৰ সভানেত্ৰী নম্ৰতা শৰ্মা আছে মই তেওঁকে এই প্ৰশ্নটো সুধিব বিচাৰিছোঁ প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ পূৰ্বে 11 তাৰিখে 11 এপ্ৰিলত শিলচৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল যি বিষয়টোৰ বিৰুদ্ধে আপোনালোকে আন্দোলন কৰি আছে CAB নাগৰিকত্ব সংশোধনী বিধেয়ক তেওঁ আকৌ ক'লে যে সকলোৰে লগত আলোচনা কৰি CAB আনিবই এতিয়া কথাটো হ'ল নৰেন্দ্ৰ মোদীয়ে শাসনভাৰ লোৱাৰ পাছত এতিয়া কোনো ঠাইতেই আন্দোলন কৰিবলগীয়া হোৱা নাই বুলি সৰ্বানন্দ